সাংবাদিক বন্ধুসকল, আপোনালোকক আজি আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ তৰফৰ পৰা আজিৰ এই সংবাদ মেললৈ আদৰণি জনাইছে। মোৰ লগত আমাৰ সতীৰ্থ IT চেলৰ চেয়াৰমেন ৰাতুল কলিতা ডাঙৰীয়া আৰু মোৰ ভগ্নী প্ৰতিম স্পোক্স পাৰ্চন বৰ্ণালী ফুকন ডাঙৰীয়ানী সংগ দিব। আপোনালোকে অৱগত যে আজি কেইবাদিনো ধৰি অসম এক জৰ্জৰ পৰিস্থিতিত সন্মুখীন হ'ব লগা হৈছে আৰু এই মঞ্চৰ পৰা এই মিডিয়াৰ আগতেই আমি বহুবাৰ নাৰী নিৰ্যাতন, নাৰী ধৰ্ষণ, নাৰীৰ ওপৰত অত্যাচাৰৰ যি বিভীষিকা হৈ আহিছে সেই বিষয়ে আমি বহুবাৰ সংবাদ মেল কৰিছোঁ। বহুবাৰ আমাৰ নাৰী কৰ্মীসকলে ৰাস্তাত ওলাই পদূলিত ওলাই চিঞৰি চিঞৰি ধিক্কাৰ দি আহিছে। আপোনালোকে নিজে অৱগত যে এয়া আজিৰ কথা নহয়, বহুদিনৰ পৰাই যোৱা 10 বছৰে এনেধৰণৰ কাণ্ডবোৰ হৈ আহিছে আৰু তাৰ কাণসাৰ কিন্তু কিমান বিজেপি চৰকাৰ হৈছে সেয়া এটা ভাবিবলগীয়া কথা। হয়, এখন শিক্ষিত সমাজত, সভ্য সমাজত এনে কাণ্ড আমি সকলোৱে গৰিহণা দিওঁ। এনে কাৰ্য হোৱাটো দুৰ্ভাগ্যজনক। মাইকটো কাৰণে ভালকৈ শুনা নাই। মাইক নালাগে, হৈ যাব। এনে এটি সভ্য সমাজত এনেধৰণৰ ঘটনাই আমাক লজ্জিত কৰে। এয়া সমাজলৈও প্ৰশ্ন, কিন্তু চৰকাৰে ইয়াত কি কৰিছে? চৰকাৰৰ যিটো এটা এক্ট হ'ব লাগিছিলে, যি ধৰণে তেওঁলোকে নাৰী সুৰক্ষাৰ কাৰণে কাম কৰিব লাগিছিলে, সেইটো কিন্তু আমি দেখা নাই। আৰু অতি দুৰ্ভাগ্যৰ কথা যে সিদিনা মই এটা পোষ্ট দেখি আছিলোঁ, ফেচবুক লাইভ এটা মই চাই আছিলোঁ, য'ত চৰকাৰৰ মুৰব্বী মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজেই এটা লিষ্ট গাই দিছে, য'ত তেখেতে কৈছে যে যোৱা 2 মাহত নাৰীজনিত কেলেংকাৰী, ধৰ্ষণ ইত্যাদি 22-23কৈ বাঢ়িছে। 22-23 পৰ্যন্ত হৈছে 2 মাহত। গতিকে ভাবকচোন, যোৱা 10 বছৰে কিমান হৈছে? যদি খুদ চৰকাৰে, কাৰণ তেওঁক চৰকাৰ বুলি আমি ক'বই লাগিব, তেওঁ যি কয় সেইটো বিজেপি চৰকাৰে কোৱা বুলি আমি ধৰি ল'ব লাগিব। খুদ চৰকাৰে যদি মানি লয় যে তেওঁৰ শাসনকালত, বিজেপি শাসনকালত অসমত নাৰী সুৰক্ষিত নহয়, তেতিয়াহ'লে জানো তেওঁ কোৱা নাই যে ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হৈছে বুলি? তেতিয়াহ'লে তেওঁ জানো কোৱা নাই যে তেওঁৰ পুলিচ প্ৰশাসন ফেইলিয়াৰ হৈছে বুলি? আমাৰ যিসকল নাৰী আছে, যিসকল ছোৱালী আছে, কিশোৰী আছে, তেখেতসকল জানো সুৰক্ষিত? চৰকাৰে নিজেই কৈছে এই কথাটো। সেইটো আচৰিত কথা, সেইটো আটাইতকৈ ডাঙৰ আচৰিত কথা যে তেওঁলোকে নিজেই স্বীকাৰ কৰিছে যে তেওঁলোকে আমাৰ কিশোৰীসকলক, আমাৰ ছোৱালীসকলক, আমাৰ ভগ্নীসকলক, আমাৰ মাতৃসকলক সুৰক্ষিত কৰিব পৰা নাই। সেইটো 1 নম্বৰ। 2 নম্বৰ হৈছে যে যিমান এতিয়ালৈকে নাৰীজনিত কেলেংকাৰী হৈ আহিছে, সেইবিলাকত কিমান অপৰাধীক তেওঁলোকে ধৰিছে আৰু কিমানবোৰক তেওঁলোকে শাস্তি প্ৰদান কৰিব পাৰিছে। আজি আপোনালোকে দেখিব এখন পেপাৰত ওলাইছে, মই এখন ধৰি দিছোঁ, দৈনিক অসমত ওলাইছে, সেই তালিকাখন ওলাইছে যে চন 2018ত গোচৰ আছিল 27,687, গ্ৰেপ্তাৰ হৈছে 30,094, দোষী সাব্যস্ত হৈছে 1.08%। নিজে ভাবি চাওক কিমান দোষী সাব্যস্ত হৈছে। 2019ত গোচৰ হৈছে 30,025, গ্ৰেপ্তাৰ হৈছে 44,232, দোষী হৈছে 0.95%। 2020 গোচৰ হৈছে 26,352,
দোষী গ্ৰেপ্তাৰ হৈছে 33,537, দোষী সাব্যস্ত হৈছে 0.53%. 2021 গোচৰ হৈছে 29,046, গ্ৰেপ্তাৰ হৈছে 34,923, দোষী সাব্যস্ত হৈছে 0.50%. 2022 হৈছে গোচৰ 18,148, গ্ৰেপ্তাৰ হৈছে 19,789, দোষী সাব্যস্ত হৈছে 3.61%. এই ষ্টেটিষ্টিক্সটোৱে কি বুজায় যে ধৰিছে কিন্তু ধৰাৰ পিছত কিয় তেওঁলোকক দোষী সাব্যস্ত কৰিব পৰা নাই. মোৰ আৰু এটা কথা আছে যে এই পৰিস্থিতিটো কিয় হ'বলৈ পাইছে. আমাৰ ল'ৰা ছোৱালী, আমাৰ ছোৱালী, আমাৰ কিশোৰী, আমাৰ ভগ্নী, আমাৰ মাতৃ আজি কিয় সুৰক্ষিত হ'ব পৰা নাই, চৰকাৰে কিয় সুৰক্ষা দিব পৰা নাই, তাত আনুষংগিক বহুত কাৰণ থাকে. আমি বহুতবাৰ শুনিছোঁ যে উইমেন ছেফটি এপ কৰিছে নাই, ক'ত আছে সেই উইমেন ছেফটি এপ. অলপ আগতে মাননীয় প্ৰেছিডেণ্ট অফ ইণ্ডিয়া তেখেতে এটা এপ ইয়াত মুকলি কৰি থৈ গৈছিল. আপোনালোকে জানে নাই মই নাজানো, ভৰসা বুলি 2023 চনৰ 3 এপ্ৰিলত কৰি থৈ গৈছিল. সেই এপটোৰ খবৰ লৈছেনে কোনোবাই, সেই এপটোৰ এৱেৰনেছ বঢ়াইছেনে কোনোবাই, সেই এপটো ক'ত, গাঁৱে গাঁৱে গৈছেনে সেই এপটো. অকল এটা চেনচেশ্যনেলাইজ কৰি পাব্লিচিটি কৰি এপ এটা কৰিলেইতো নহ'ব. এপ এটা আপুনি উন্মোচন কৰিব, তাৰপিছত সেই এপটোৰ কি হ'ল, সেইবোৰ প্ৰশ্ন আজি উঠিছে. ঠিক তেনেকৈ মই গুৱাহাটীৰ কথাকে কৈছোঁ যে ষ্ট্ৰীট লাইটবিলাকৰ কি হ'ল. ষ্ট্ৰীট লাইটবিলাক আজি কিমান অন্ধকাৰ গলি আছে, ষ্ট্ৰীট লাইটবিলাক দিয়া হৈছে কাৰণ এইবোৰৰ লগত নাৰী সুৰক্ষাৰ এটা যুগ আছে, এটা সম্বন্ধ আছে. ষ্ট্ৰীট লাইট কিমান হৈছে, CCTV কিমান হৈছে. আপোনালোকে দেখিছে স্মাৰ্ট চিটিৰ জৰিয়তে বহুতো টকা CCTVৰ ক্ষেত্ৰত আহিছে. আজিলৈকে গুৱাহাটী CCTV কিয় হৈ উঠা নাই, আজিলৈকে গোটেই অসমত CCTV কিমান হৈছে, এই গোটেইবোৰৰ এটা আমাক ৰিপৰ্ট লাগে. আমি দাবী কৰিছোঁ আমাক এটা ৰিপৰ্ট লাগে. এইখিনিতে মই আৰু এটা কথা ক'ব খুজিছোঁ যে উইমেন কমিশ্যনে কি কৰি আছে. আপোনালোকে জানেনে, মই আপোনালোককে সুধিছোঁ উইমেন কমিশ্যনৰ অধ্যক্ষা কোন হয়. মইতো নাজানো. বহুদিন আগতে মই জানিছিলোঁ যে চিকিমিকি তালুকদাৰ বুলি এগৰাকী নেত্ৰী তাৰ চেয়াৰমেন আছিলে. তেখেত ক'ত আছে এতিয়া আপোনালোকে জানেনে, তেখেতৰ ওচৰত গৈছেনে ইণ্টাৰভিউ ল'বলৈ, তেখেতক টক শ্ব'লৈ মাতিছেনে. এটা উইমেন কমিশ্যনৰ বহুত মেম্বাৰ থাকে, সেই মেম্বাৰসকল ক'ত, তেখেতসকলক জবাবদিহি কৰিছেনে. যেতিয়া এনেকুৱা ধৰণৰ ঘটনা হয়, আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই তেখেতৰ চৰকাৰৰ ফালৰ পৰা কৈছে যে লোৱা 2 মাহত ইমান ঘটনাবোৰ হৈছে, উইমেন কমিশ্যনে গৈ পেলাই কি ৰিপৰ্ট দিলে সেইবোৰ ৰাজহুৱা কৰক. উইমেন কমিশ্যনে গৈ পেলাই ক'ত কি কৰিছে, তেওঁলোকে এৱেৰনেছৰ ক্ষেত্ৰত কি কৰিছে, তেওঁলোকে ফ'ল' আপৰ ক্ষেত্ৰত কি কৰিছে, সেইবোৰৰ আমাক তালিকা লাগে. মই ডিমাণ্ড কৰোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু BJP চৰকাৰ আৰু উইমেন কমিশ্যন তেওঁলোকে মিলি আমাক এটা হোৱাইট পেপাৰ দিব লাগে নাৰীজনিত কেলেংকাৰীৰ ওপৰত. অসমত কিমান নাৰীজনিত কেলেংকাৰী হৈছে, অসমত কিমান দোষী সাব্যস্ত হৈছে, অসমত কিমান গ্ৰেপ্তাৰ হৈছে, কিমান তেওঁলোকে অসমত নাৰীক সুৰক্ষা দিব পাৰিছে, তাৰ ওপৰত এটা হোৱাইট পেপাৰ লাগে. সেইটোৱে আমাৰ দাবী. এয়া অকল কংগ্ৰেছ দলৰ মহিলাসকল বা পুৰুষসকলৰ পৰা দাবী নহয়, এয়া সকলো মহিলা, অসমৰ ৰাইজৰ সকলো মহিলাৰ দাবী মই বুলি ক'ব খোজোঁ. আৰু এতিয়া মই আৰু এটা কথা মই কালি দেখিলোঁ যে আপোনালোকেও জানে বহু ঘটনা হৈ গৈছে. মাৰ্ঘেৰিটাৰ নাবালিক ছোৱালীজনী ছেপ্টিক টেংকত পোৱা, যমুনামুখত এগৰাকী টিচাৰৰ অৰ্ণবাই বৰা তেখেত মৰি গ'ল, তেখেত ঢুকাই গ'ল. তেখেতৰ যিসকল দোষী সাব্যস্ত হৈছিলে, এটা লোৱাৰ কোৰ্টে তেখেতসকলক মৃত্যুদণ্ড দিছিলে, কিন্তু হায়াৰ কোৰ্টত অকল 3 বছৰৰ এটা তেওঁলোকক পানিছমেণ্ট দিয়া হৈছে. এইবোৰ ক্ষেত্ৰতো চৰকাৰে কিন্তু ফ'ল' আপ মই একো দেখা নাই যে আজি কি হৈছে, সেই পুৰণা কেছবিলাকৰ কি হৈছে. সেইকাৰণে আজি যে পাৰ্চেণ্টেজ অফ দোষী সাব্যস্তটো কমি গৈছে, আপোনালোকে দেখিছে, মই পঢ়িয়ে দিলোঁ
সেইকাৰণে এইবোৰ হৈছে আৰু সেইকাৰণে আজি নাৰীজনিত কেলেংকাৰীবোৰ বৃদ্ধি পাইছে কাৰণ তাৰ সঠিক ব্যৱস্থা হোৱা নাই সঠিক পানিছমেণ্ট পোৱা নাই যি ধৰণে পানিছমেণ্ট পাব লাগে সেয়া পোৱা নাই ন্যায়সংগতভাৱে পানিছমেণ্টটো অতি দৰকাৰ কিন্তু তাৰ ফল' আপ কিমান হৈছে সেইটো আমি বিচাৰিছোঁ চৰকাৰৰ পৰা আৰু সেইটো আমি উইমেন কমিশ্যন আৰু এক্টিভ হ'ব লাগে বুলি আমি বিচাৰিছোঁ উইমেন কমিশ্যন এক্টিভ হ'ব লাগিব প্ৰশাসন এক্টিভ হ'ব লাগিব মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিমান ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট সক্ৰিয় হ'ব লাগিব তেতিয়াহে নাৰী অসমত সুৰক্ষিত হ'ব আৰু এইটোৱে বুজাইছে যে ইমানবোৰ যে ঘটনা হৈ আহিছে দুমাহত যে ইমানবোৰ ঘটনা হৈছে সেইটোৱে বুজাইছে যে ইয়াত ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হৈছে নাৰীৰ ক্ষেত্ৰত ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হৈছে ল এণ্ড অৰ্ডাৰ ফেইলিয়াৰ হোৱাটো কি বুজায় কাৰণ মুখ্যমন্ত্ৰী খুদ নিজেই হোম মিনিষ্টাৰ হয় গতিকে তেওঁকে আমি একাউণ্টেবল কৰিব লাগিব গতিকে তেওঁৱে সেই গোটেই ৰেছপনচিবিলিটি তেওঁৱে ল'ব লাগিব তেওঁৰ ওপৰত এতিয়া ডাঙৰ এটা সকলোৰে চকু থাকিব যে তেখেতে কি কৰিছে নাৰীৰ ক্ষেত্ৰত নাৰী সুৰক্ষাৰ ক্ষেত্ৰত এতিয়া মই ৰাতুল কলিতা ডাঙৰীয়াক তেখেত লাষ্টত প্ৰশ্নবোৰ ল'ম তেওঁলোকে কৈ লওক ৰাতুল কলিতা ডাঙৰীয়া তেখেতৰ মন্তব্য আগবঢ়াব সন্মানীয় সাংবাদিক বন্ধুসকল আপোনালোকে নিশ্চয় অৱগত হৈছে সঁচাকৈ যেনে ধৰ্ষণ কেছৰ ওপৰত বা এনেকুৱা এটা চিটুৱেশ্যনত আমি এনেকুৱা পৰিৱেশত থাকিব নিজৰে লজ্জা মানে অনুভৱ কৰিবলগীয়া হৈছে এনেকুৱা এখন মানে এনেকুৱা পৰিৱেশৰ মাজেৰে আমি যাবলগীয়া হৈছে আপোনালোকে জানে যে এটা ধৰ্ষণ কাণ্ডৰ লগত জড়িত কেৱল যুৱতীগৰাকী বা মহিলাগৰাকী ধৰ্ষিতা নহয় সমগ্ৰ ঘৰখনৰ এক মানে অন্ধকাৰ নামি আহি পৰে আকাশখন ভাঙি পৰা যেন অৱস্থা হয় সেই অঞ্চলটোৰ সেই ৰাজ্যখনৰ সভ্যতা সংস্কৃতিৰ মানে ওপৰত এটা প্ৰশ্নবোধক চিন আহি পৰে বা দেশখনৰ ওপৰত যিটো নাৰীৰ প্ৰতি থকা সন্মানৰ প্ৰতি এক প্ৰশ্নবোধক চিন আহি পৰে গতিকে এনেকুৱা ঘটনাক লৈ আচলতে আমি সংবাদমেল সম্বোধন কৰিব আমি আচলতে দুখ পাইছোঁ তথাপি মই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি চৰকাৰখনৰ 2016 চনৰ পৰা 28 ফেব্ৰুৱাৰী 2023 চনলৈকে বৰ্তমানৰ গৃহ দপ্তৰত থকা বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2023 চনৰ 13 মাৰ্চত এক লিখিত প্ৰতিবেদন দিছিলে সেই প্ৰতিবেদন মানে আপোনাক জাষ্ট মই এই যিটো আইন শৃংখলাজনিত যিবিলাক ঘটনা ঘটিছে বা আইন শৃংখলাত যে হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখন বা বিজেপি চৰকাৰ তেওঁলোক যে বিফল হৈছে সেই অলপ মই তথ্য দাঙি ধৰিব খুজিছোঁ মাত্ৰ 2016 পৰা 2023 চনৰ 28 ফেব্ৰুৱাৰীলৈকে মাত্ৰ 7টা বছৰত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধৰ সংখ্যা হৈছে 1,70,174 1,70,174 মহিলাৰ বিপক্ষে হোৱা অপৰাধ অসমত 7টা বছৰত আৰু ধৰ্ষণ কাণ্ডৰ যিটো কেছ ধৰ্ষণ কেছ ৰুজু হৈছে ৰেজিষ্টাৰ হৈছে এই 7টা বছৰত 12,726 আৰু যদি বছৰৰ হিচাপত ধৰোঁ তেতিয়াহ'লে 1,818 মানে 1,818টা আৰু যদি প্ৰতিদিনে হিচাপ কৰিলে ইয়াত পাঁচজনতকৈ বেছি মহিলা ধৰ্ষণ কেছ মানে ইয়াত ৰেজিষ্টাৰ হৈছে এই ৰেজিষ্টাৰ তথ্য মানে যিবিলাক কেছ ৰুজু হৈছে এই ৰুজু হোৱা কেছবিলাক মই দিছোঁ অকল গুৱাহাটীতে 7টা বছৰত 452গৰাকী যুৱতী মহিলাক ধৰ্ষণ কৰা কাৰ্য ইয়াত ৰেজিষ্টাৰ হৈছে গতিকে প্ৰতিদিনে হিচাপ কৰিব গ'লেতো ইয়াত মানে আপুনি আচৰিত প্ৰতিদিনে প্ৰায় এগৰাকী ধৰ্ষণ হৈছে লগতে মই 2টা বছৰৰ আপোনালোক তালিকা দিছোঁ 2021 চনত 29,046গৰাকী মহিলাৰ ওপৰত অপৰাধ হৈছে আৰু 2022 চনত 12,034গৰাকী মহিলাৰ ওপৰত অপৰাধ হৈছে লগতে অপহৰণ হৈছে 39,075 হত্যা হৈছে 8,358গৰাকী চুৰি কাৰ্য সংঘটিত হৈছে 1,03,296 ডকাইতি হৈছে 1,198 লুটমাট হৈছে 9,578 আৰু আত্মহত্যাৰ হৈছে 18,766 মানে এনেকুৱা হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বা বিজেপি চৰকাৰৰ দিনত হোৱা তেওঁলোকৰ যে শান্তি শৃংখলা বজাই ৰখা যে তেওঁলোক বিফল হৈছে সেইটো তথ্য দাঙি ধৰিছোঁ অকল গুৱাহাটীতে আপুনি চাব মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ হৈছে 8,700টা আৰু গুৱাহাটীত অপহৰণ হৈছে 3,153 হত্যা হৈছে 519গৰাকী চুৰি কাৰ্য সংঘটিত হৈছে 26,742 ডকাইতি হৈছে 53 লুটপাট হৈছে 3,300
66 আৰু আত্মহত্যা হৈছে 2527 এইটো গুৱাহাটীৰ আৰু যদি আপুনি নেশ্যনেল ৰেটটো চাব বিচাৰে ক্ৰাইম ৰেট এগেইনষ্ট উইমেন যদি অসমত 2021 চনত লজ্জাজনকভাৱে অসম শীৰ্ষত আছিল প্ৰতি 1 লাখৰ বিপৰীতে 168গৰাকী মানে মহিলাৰ এগেইনষ্টে অপৰাধ হৈছে অসমত আৰু হাইয়েষ্ট আছিল এইটো ছেকেণ্ড হাইয়েষ্ট দিল্লী আছিল 147.6 আৰু ওড়িশা আছিল 137.8 আৰু অসমৰ লজ্জাজনক অৱস্থা 2017 চনত এই ৰেট আছিল 143.3 18ত আছিল 166 2019 আছিল 177 2020 154.3 2021 168.3 যিটো হাইয়েষ্ট আছিলে গতিকে এইটো হৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনৰ আইন শৃংখলাজনিত ৰিপৰ্ট আৰু যিটো তথ্য হিমন্ত বিশ্ব শৰ্মাৰ 2023 চনত তেখেতে নিজে লিখিত প্ৰতিবেদন দিছিল গৃহমন্ত্ৰী হিচাপে প্ৰথম কথা হ'ল যে বিজেপি চৰকাৰখনে নাৰীজনিত যিবোৰ সুৰক্ষা প্ৰদান কৰিব লাগে সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বিগত 2 মাহত 23টা নাৰীজনিত অপৰাধে বিজেপি চৰকাৰখনৰ যি ব্যৰ্থ স্বৰূপ সেই স্বৰূপ ইতিমধ্যে উদঙাই তুলিছে অতি দুৰ্ভাগ্যজনক যে যোৱাকালি আমি সদায় বিজেপি চৰকাৰখন অহাৰ পিছৰ পৰা যিমানবোৰ প্ৰতিবাদ কৰিছোঁ যোৱাকালিও আমি প্ৰতিবাদ কৰিছিলোঁ ৰাজীৱ ভৱনত যে ধিংকাণ্ডৰ এই অভিযুক্তই তথা এই অপৰাধীয়ে যাতে দৃষ্টান্তমূলক শাস্তি পায় আৰু এনে এক দৃষ্টান্তমূলক শাস্তি পাওক যাতে নাৰীৰ ওপৰত যিসমূহ ব্যক্তিয়ে লোলুপ দৃষ্টি ৰাখে তেওঁলোকে যাতে নাৰীৰ ওপৰত এনে দৃষ্টি দ্বিতীয়বাৰ দিবৰ বাবে সাহস নকৰক এটা কথা হৈছে ৰাতিপুৱাতে আমি যেটো বাতৰি পাইছোঁ তাৰ বিষয়ে বৰ বিশেষ একো ক'বলগীয়া নাই কিন্তু ৰাইজ সুখী হৈছে গম পাইছোঁ যে মৃত্যুবৰণ কৰিছে ধিংকাণ্ডৰ অভিযুক্তই আৰু এটা কথা ৰাইজ সতৰ্কও হ'ব লাগিব যে কোনোবাখিনিত হয়তো চৰকাৰখনে বাহবাহী ল'বৰ বাবে হয়তো যাতে ভুৱা এনকাউণ্টাৰ কৰি নিৰ্দোষীয়ে যাতে শাস্তি নাপায় কোনোবাখিনিত সেইখিনিও আমি ভৱিষ্যতৰ বাবে সতৰ্ক হ'ব লাগিব আৰু এটা কথা হৈছে যে আমাৰ মুখ্যমন্ত্ৰীগৰাকীয়ে বাৰে বাৰে যেতিয়াই নাৰীজনিত অপৰাধ হয় তেতিয়া সাম্প্ৰদায়িক কিছুমান ৰং দিবলৈ চেষ্টা কৰে আসলতে নাৰীজনিত অপৰাধত সাম্প্ৰদায়িক ৰাজনীতি কৰাটো একেবাৰে অনুচিত কাৰণ প্ৰতিগৰাকী নাৰীকে তেওঁ ভগ্নী মাতৃ হিচাপে স্বীকৃতি দিব লাগে আৰু যিগৰাকী পুত্ৰই নিজৰ ভগ্নী তথা মাতৃক সুৰক্ষা প্ৰদান কৰিব নোৱাৰে সেইগৰাকী কেতিয়াও সুপুত্ৰ হ'ব নোৱাৰে তেখেত এগৰাকী কুপুত্ৰ তেখেতে মন্তব্য কৰিছে যে লোকসভা নিৰ্বাচনৰ পিছত এনেকুৱা ধৰণৰ অপৰাধবোৰ বৃদ্ধি পাইছে আসলতে কিয় বৃদ্ধি পাইছে মই আপোনালোকক এখন ইণ্ডিয়া টুডে পেপাৰৰ এটা কাট দেখুৱাব বিচাৰিছোঁ ইয়াতে স্পষ্টকৈ লিখা আছে যে বিজেপি দলটোত সৰ্বাধিক নাৰীজনিত অপৰাধত অপৰাধী মন্ত্ৰী এমএলএ আছে সেইবাবেহে আজি যিবোৰ ব্যক্তিয়ে নাৰীজনিত অপৰাধ কৰিবলৈ ওলাই আহিছে মুখ্যমন্ত্ৰী কথাষাৰ একেবাৰে সঁচা যে লোকসভা নিৰ্বাচনত যেতিয়াই পুনৰবাৰ বিজেপিয়ে চৰকাৰ গঠন কৰিলে এইসমূহ লেতেৰা মানসিকতাৰ লোকসকলৰ আকৌ উদ্গনি জাগিলে কাৰণ তেওঁলোকে দেখিছে যে বিজেপিয়ে কোনো ধৰণৰ নাৰীজনিত অপৰাধত অপৰাধীসকলক শাস্তি বিহা নাই তিনিচুকীয়াৰ বৰডুবিত এগৰাকী বিজেপিৰ মণ্ডল সভাপতি তেখেতে এগৰাকী নাবালিকাক ধৰ্ষণ কৰে মাতৃয়ে ইতিমধ্যে আত্মহত্যা কৰে বুলি আমি বাতৰিত পাওঁ কিন্তু বহু বিভিন্ন খবৰৰ পৰা আমি গম পাইছোঁ যে হেয়া হত্যা আছিলে কিন্তু আত্মহত্যাৰ ৰূপ দিয়া গৈছে ঠিক তেনেধৰণে ব্ৰিজভূষণে যি আমাৰ দেশলৈ পুৰস্কাৰ কঢ়িয়াই অনা আমাৰ খেলুৱৈসকল দেশৰ বাবে গৌৰৱ তেওঁলোকক মলেষ্ট কৰাৰ পিছতো বিজেপি নেতা ব্ৰিজভূষণৰ ওপৰত কোনো ধৰণৰ এই বিজেপিয়ে একো একশ্যন নললে আমি অসমতে চাওঁ ব্ৰিজভূষণৰ কথা বাদেই দিয়ক অসমতে ইন্দ্ৰাণী তহবিলদাৰ বিজেপিৰ নেত্ৰী ইন্দ্ৰাণী তহবিলদাৰে আজি আত্মহত্যা কৰিবলৈ বাধ্য হৈ গ'ল কিন্তু ইন্দ্ৰাণী তহবিলদাৰৰ যি দুখী আছিলে আজিও কিন্তু মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে গতিকে যিবোৰ এনেকুৱা মানসিকতাৰ লোক আছে বিজেপি চৰকাৰখন অহাৰ পিছত বৰ বেছিকৈ তেওঁলোকে উদ্গনি জগাইছে এখন চৰকাৰৰ কাৰ্যকলাপে গতিকে আমি এটা কথা স্পষ্টকৈ জানো তথা অসমবাসী ভাৰতবাসীয়ে ইতিমধ্যে গম পাইছে যে এই বিজেপি চৰকাৰখন আচলতে সমগ্ৰ নাৰী জাতিৰ বাবে এক অভিশাপ স্বৰূপ আৰু ইয়াক সোনকালে বিদায় দিয়াটো নাৰী জাতিৰ সুৰক্ষাৰ কাৰণে অতি জৰুৰী হৈ পৰিছে চাওক বুজি পাইছোঁ আমাৰ দৃষ্টিত অপৰাধী অপৰাধীৰ কোনো ধৰ্ম নাই অপৰাধীৰ কোনো সাম্প্ৰদায়িক
মন্তব্য আমি দিব নোখোজোঁ অপৰাধী তেওঁ কৰক যি কৰিব লগা আছে কাৰণ সেইবোৰ ৰেজিষ্টাৰ্ড কেছ আৰু কিমান আনৰেজিষ্টাৰ্ড কেছ আছে আমিতো বাধা দিয়া নাই যি অপৰাধী তেওঁ একশ্যন লওক কিন্তু একশ্যনবোৰ যাতে লয় সেইটো আমি বিচাৰিছোঁ কাৰণ ইয়াত আমি দেখুৱাই দিছোঁ যে কিমান পাৰ্চেণ্টেজ গোচৰ হৈছে ৰুজু কিমান পাৰ্চেণ্টেজে শাস্তি পাইছে সেইটো তেওঁ কনফাৰ্ম কৰক আমি সেইকাৰণে হোৱাইট পেপাৰ বিচাৰিছোঁ তেওঁ কিমানক দোষী সাব্যস্ত কৰিব পাৰিছে আৰু কিবা সুধিব আছে থেংক ইউ